উদ্বোধনৰ লগে লগে নলবাৰী ৰাস মহোৎসৱৰ গ্ৰন্থমেলাত ভিৰ। নলবাৰীৰ পবিত্ৰ শ্ৰী শ্ৰী হৰি মন্দিৰৰ উদ্যোগত অনুষ্ঠিত হৈ থকা ৯১ সংখ্যক ৰাস মহোৎসৱৰ সৈতে সংগতি ৰাখি প্ৰতি বছৰৰ দৰে এইবাৰো ৰেলগেটৰ সমীপত স্থাপন কৰা গ্ৰন্থমেলাত উদ্বোধনৰ পিছতেই ভিৰ বাঢ়িছে। ৰাস মহোৎসৱৰ দ্বিতীয় দিনা শনিবাৰে সন্ধিয়া গ্ৰন্থমেলা উদ্বোধন কৰে বিশিষ্ট উড়িয়া সাহিত্যিক সুভাষ চন্দ্ৰ শতপথীয়ে। ৰাস মহোৎসৱ উদযাপন সমিতিৰ সহকাৰী সম্পাদক পংকজ বৰ্মনে আঁত ধৰা অনুষ্ঠানটোত উপস্থিত থাকে অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতা, হৰি মন্দিৰ সমিতিৰ সাধাৰণ সম্পাদক নলিনীকান্ত শীল, ৰাস মহোৎসৱ উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি মদন মালাকৰকে ধৰি উদযাপন সমিতিৰ বহুকেইজন বিষয়ববীয়া। নলবাৰীত আজি আমাৰ মাননীয় উড়িয়া সাহিত্যিক সুভাষ চন্দ্ৰ ছত্ৰপথী ডাঙৰীয়াই আনুষ্ঠানিকভাৱে উন্মোচন কৰিলে। আৰু যিহেতু নলবাৰীৰ ৰাসত স্বতঃস্ফূৰ্তভাৱে মানুহৰ ভিৰ হয়ে, আৰু এই ভিৰক আমি ভিৰৰ মাজৰ পৰা গ্ৰন্থপ্ৰেমীসকলক কেনেকুৱাকৈ ইয়ালৈকে আকৰ্ষিত কৰিব পাৰোঁ তাৰ চিন্তা মাননীয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই কৰিছিল। আৰু সেইকাৰণে ইয়াতে ৰাস মহোৎসৱৰ সৈতে সংগতি ৰাখি এই গ্ৰন্থমেলা আয়োজন কৰিছিল। আৰু যোৱা 2 বছৰত সফল হৈছিল। আমি আশা ৰাখিছোঁ এই বছৰো সফল হ'ব। যদিও প্ৰতিবাৰে ইয়াৰ স্থানটো ইফাল সিফাল হৈ আছে, আচলতে সুবিধা অনুযায়ী স্থানটোৰ ইফাল সিফাল হয়, কিন্তু হৰি মন্দিৰৰ কাষতে যিহেতু হৰি মন্দিৰৰ কাষতে আৰু মানুহ আজি ঠিক ফিতা কাটি ইয়াৰ উদ্বোধন কৰাৰ লগে লগে যি ধৰণে মানুহ আহিছে, আমি ভাবিছোঁ এই ভিৰ ক্ৰেতালৈ ৰূপান্তৰিত হ'ব আৰু গ্ৰন্থ ক্ৰয় কৰিব পাৰিব, মানুহে গ্ৰন্থ চাব পাৰিব। আৰু সকলো ল'ৰা ছোৱালীয়ে অন্যান্য আনন্দৰ মাজতে আচলতে বাকী আনন্দৰ লগতে ইও এক আনন্দ হ'ব। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।